অতুল বৰা ডাঙৰীয়া সন্ধিক্ষণত অসম এই অনুষ্ঠানলৈ মই আপোনাক আদৰণি জনাইছোঁ। অসমৰ যি পৰিস্থিতি সেই পৰিস্থিতিত এফালে বিজেপি আৰু আনফালে অসমৰ জাতীয় সংগঠন গণতান্ত্ৰিক সংগঠন সচেতন ব্যক্তি আৰু কি হৈছে আপুনি দেখিছে এগৰাকী জাতীয়তাবাদী নেতা হিচাপে আপোনাৰ অসমত সুকীয়া পৰিচয় আছিল। বিজেপিত থাকিও আপুনি এই বিধেয়কখনৰ বিৰোধিতা কৰিছে আৰু আপুনি কৈছে বিভিন্ন সময়ত যে সময়ত মই মুখ খুলিম আৰু মুখ্যমন্ত্ৰীৰ কথা বা অন্যান্য প্ৰসংগত মই মোৰ মতামত দাঙি ধৰিম। আজিয়ে আপোনাক সুধিছোঁ, বহুত ঘটনা ঘটি গ'ল। এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলেও সমবেত হৈ ইয়াৰ বিৰোধিতা কৰিলে। তা আপুনি বিজেপিতে থাকি এনেকৈ থাকিব নে আপুনি আজি মুখ খুলিব নেকি অনুষ্ঠানত? এটা উপযুক্ত অনুষ্ঠান বুলি সময় বুলি মই ভাবোঁ। মই ইতিমধ্যে বিলখনৰ বিৰোধিতা কৰিছোঁ, বহুত আগতে কৰিছোঁ। অসমত জনজাগৰণ হোৱা বহু আগতে মই বিজেপি MLA হৈ বিজেপি বিধায়ক হৈ মই এইখন বিৰোধিতা কৰিছোঁ আৰু মই যুক্তি দিব পৰাখিনি মই দিছোঁ কিয় এইখন বিল আমি বিৰোধিতা কৰাটো উচিত। নহ'লে আমাৰ অসমীয়া জাতীয় জীৱনটো বিপন্ন হ'ব বুলিও মই বাৰে বাৰে আৰু ইতিমধ্যে মই এখন পুস্তিকা উলিয়াইছোঁ আৰু পুস্তিকাখনতেই বহু কথা মই সোমোৱাই দিছোঁ। সেইখন চালে আৰু বেলেগ কথা আৰু মই বেলেগে ক'ব নালাগে। আৰু গোটেই পুস্তিকাবোৰ যথেষ্ট ঠাইলৈ পঠিয়াইছোঁ, শিক্ষানুষ্ঠানবিলাকলৈ পঠিয়াইছোঁ। প্ৰতিখন শিক্ষানুষ্ঠানক মই 5 কপিকৈ দিছোঁ। সেইখনৰ পৰা কাৰ কি লাভ হৈছে মই নাজানো। আৰু মই ইমানখিনি কৰাৰ পিছত বিজেপিত মইতো MLA হৈ আছোঁ, মই তথাপিও এইখন বিলৰ পৰা আমাৰ জাতিটো শেষ হ'ব এই কথাটো মই বাৰে বাৰে কৈ আছোঁ। নিঃশেষ কৰাৰ এই পৰিকল্পনাৰ বিৰুদ্ধে যিসকলে যুদ্ধত নামিছে তেওঁলোকলৈ মই কংগ্ৰেচুলেশ্যন দিছোঁ আৰু মোৰ শুভেচ্ছা জনাইছোঁ, যাতে এই আন্দোলন এই বিপ্লৱ আৰু জোৰদাৰ হয়। এইখন কোনো পধ্যে যাতে গৃহীত নহয় তাৰ কাৰণে মই কংগ্ৰেছ দলকো আহ্বান কৰিছোঁ আপোনাৰ প্ৰাক নিউজৰ জৰিয়তে যে তেওঁলোকৰ যদি স্থিতি দুৰ্বল হয় তেনেহ'লে ৰাজ্যসভাত বাকীবোৰ দল সহায় কৰিবলৈ আগবাঢ়ি নাহিব। তেওঁলোকৰ ষ্টেণ্ড শক্তিশালী হ'ব লাগিব। সুস্মিতা দেৱৰ নিচিনা সাংসদৰ মুখ বন্ধ কৰিব লাগিব আৰু তেওঁলোকক এই কথা মই পৰামৰ্শ দিছোঁ, এইটো কংগ্ৰেছে আজি অত বছৰে কৰা মই দোষ বুলি কওঁ, অপৰাধ পাপ এইবিলাক শব্দ মই ব্যৱহাৰ নকৰোঁ। যি দোষ কৰিলে সেইবোৰ কিন্তু অসমৰ মানুহে ক্ষমা কৰি দিব যদি এই যুদ্ধত তেওঁলোকে সততাৰে নামে। মোৰ এইখিনি বিশ্বাস আৰু সেইবাবে মই ভাবোঁ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো মই আজি এই মঞ্চৰ পৰাই আবেদন কৰিছোঁ। এতিয়াও সময় আছে, কেইঘণ্টা আছে আৰু অলপ সময় আৰু কেইটামান ঘণ্টা আছে। এতিয়া আশা কৰে আপুনি? তেওঁ নিজেও বোধহয় আশা কৰি আছিল চাগে এইখন লোকসভাত উত্থাপন নহ'ব আৰু লোকসভাত উত্থাপন নহ'ব বুলি ভাবি আছিল কাৰণেই তাৰ কিছু সময় আগলৈকে তেখেতে কিন্তু জাতি মাতি ভেটিৰ কথা খুব জোৰেৰে কৈছিল। যেতিয়াই উত্থাপন হৈ গ'ল তাৰপিছত তেখেতৰ সুৰ সলনি হৈ গ'ল। না, মই আপোনাক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ কথা এইটোৱেই যে আপুনি সজোৰে প্ৰতিবাদ কৰিছে, আপুনি কৈছে এই তথ্যবিলাক আগতেও কৈছে। এতিয়া মোৰ প্ৰশ্ন হ'ল যে আপুনি অসম গণ পৰিষদৰ ভূমিকাক আপুনি সমৰ্থন কৰিছিলে যে তাত থাকিয়েই তেওঁলোকে বিৰোধিতা কৰিব লাগে। এতিয়া তেওঁলোকো ওলাই আহিল। মই কৈছোঁ যে উত্তৰ পূৰ্বাঞ্চললৈ বিয়পি পৰিল, অসমৰ গাঁৱে ভূঞে আন্দোলন বিয়পি পৰিল, সংঘাত হৈছে, অস্থিৰতা হৈছে, অৰাজকতা হৈছে। আপোনালোকৰ দলৰ ভিতৰতো অনেকেই এনেধৰণৰ মতামত ভিতৰুৱাকৈ প্ৰকাশ কৰিছে। এতিয়া আপোনাৰ সেই মুহূৰ্তটো অহা নাই নেকি যে অতুল বৰাই যদি কাইলৈ বিজেপি ত্যাগ কৰি আন্দোলনৰ পক্ষত থিয় হয় তাৰতো এটা সুকীয়া প্ৰভাৱ পৰিব? মই দলৰ ভিতৰত থাকিয়েই যিখিনি কৰিব লাগে মই কৰি আছোঁ। মোৰ সমষ্টিৰ ৰাইজে 1,30,200 ভোটৰ ব্যৱধানত জয়ী কৰাৰ পিছত এই সমষ্টিৰ মানুহখিনিয়ে মোক ভিতৰত থাকি যুদ্ধ কৰাত আপত্তি কৰা নাই। মই ওলাই আহি যুদ্ধ কৰিলে মই কিমান শক্তিশালী হ'ম আৰু ভিতৰত থাকি যুদ্ধ কৰি থাকোঁতে মই কিমান শক্তিশালী মই নিজে বুজি পাইছোঁ। গতিকে মই ভাবোঁ
যে মোৰ যি স্থিতি সেইটো শুদ্ধ আৰু বাটে পথে মোৰ সমষ্টিৰ মানুহ বা অসমৰ বিভিন্নজনৰ টেলিফোনত মই পাইছোঁ যিখিনি মোক সঁহাৰি জনাইছে সমৰ্থন দিছে অসম গণ পৰিষদে যি সিদ্ধান্ত ল'লে ত্যাগ কৰাৰ এইটো কি সিদ্ধান্তটো তেওঁলোকৰ যথা সময়ত সঠিক সিদ্ধান্ত তেওঁলোকে লৈছে তেওঁলোকে মন্ত্ৰীসভাত আছে যিখন মন্ত্ৰীসভাৰ মালিক দিল্লীত আছে আৰু ইয়াত সৰ্বানন্দ সোণোৱাল আছে আৰু কোনোবা আছে কিন্তু তেওঁলোকৰ মালিক দিল্লীত আছে ইয়াত আমাৰ মুখ্যমন্ত্ৰী আছে মোৰ মালিক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নহয় মোৰ মালিক মোৰ সমষ্টিৰ ভোটাৰসকল ৰাইজ আপুনি ভোটাৰসকলৰ মাজত সভাপতি এই বিলখনৰ বিপদ সদায় কৈ আছোঁ মই ক'ত কোৱা নাই ক'ত নোকোৱাকৈ আছোঁ মই ক'ত নোকোৱাকৈ আছোঁ সেইটো আপুনি মোক সোধক এটা কথা লক্ষ্য কৰিছোঁ আমাৰ সাংবাদিক হিচাপে যিটো খবৰ আহে আমি বাতৰিও পৰিৱেশন কৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে যেতিয়া বিধায়কসকলক মাতি নি তেওঁ সভা অনুষ্ঠিত কৰিছিল আৰু তাৰ আগতেও যিসকলে বিধেয়কখনৰ বিৰোধিতা কৰি কথা কোৱাসকলক কিন্তু সতৰ্ক কৰি দিয়া হৈছে আৰু আনকি দুই এগৰাকী নেতাই বাহিৰত সকলোকে সমালোচনা কৰিছে আনকি মুখ্যমন্ত্ৰীও এটা দেশৰ শত্ৰু বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাই এই বিধেয়কখনৰ বিৰোধিতা কৰাসকলক তাৰপিছতো কিন্তু দেখা গ'ল যে সেইখন সভাত আপুনি একে স্থিতি প্ৰকাশ কৰিলে অথচ আপোনাক কোনো এষাৰো মাত নামাতিলে আপোনাক বিৰুদ্ধে একো নক'লে আপোনাক মুখ বন্ধ কৰিবলৈ নক'লে কিয় মই ছিনিয়ৰ মানুহ আৰু মই যথাসময়ত যেতিয়া অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত যি চুক্তি হৈছিল 85 চনত মই তেতিয়াই বিৰোধিতা কৰিছিলোঁ আৰু সেইকাৰণে আজি তাৰিখৰ বিৰোধিতাটো মোৰ কোনো দোষ নহয় তেনেকৈ এগৰাকী মন্ত্ৰীয়ে সেই সভাত কৈছিল বিধায়িনী দলৰ সভাত তাত ৰাম মাধৱ যি আছিলে মুখ্যমন্ত্ৰী আছিলে সভাপতি আছিলে সাধাৰণ সম্পাদকসকল আছিলে MLA সকল আছিল তাতে তেওঁ তেনেকৈ কৈছে আৰু মই অসম আন্দোলনৰ সময়ত 71 চনলৈকে মানুহ ৰাখোঁতেই মোৰ খং উঠিছিল আৰু মই এইখন চুক্তি আমাৰ বিদেশী ৰখা চুক্তিহে হ'ল বুলি মই তেনেকৈ কৈছিলোঁ আৰু ৰাজীৱ গান্ধী এগৰাকী ৰাজনৈতিক যাদুকৰ বুলি মই কৈছিলোঁ কিন্তু এতিয়া মই সেইটো ধৰি থকা নাই যেনিবা তেওঁলোকে ভুলেই কৰিলে বা দুখেই কৰিলে সেই 20 বছৰৰ মানুহ তেওঁলোকে ৰাখিলে সেইকাৰণেই তাৰ জেদতেই আকৌ 43 ইয়াৰ্ছৰ মানুহখিনি ৰাখিবলৈ আজিৰ বিজেপি দলে বা বিজেপি চৰকাৰে কিয় চেষ্টা কৰিব লাগে কাৰণ 71ৰ পৰা 2014লৈ কিমান হ'ল 43 ইয়াৰ্ছ নহয় জানো 20 বছৰ তেওঁলোকে কৰিলে সেই ভুলটো যেনিবা আৰু তাৰ প্ৰত্যাহ্বান হিচাপে তাকে জেদতে আকৌ 43 ইয়াৰ্ছ ল'ব লাগে হিন্দুৱে লওক বা মুছলমানে লওক এইটোতো উচিত নহয় আৰু এই কথা বাৰে বাৰে গভৰ্ণমেণ্টৰ এজেঞ্চিয়ে কৈ আছে যে এৰাউণ্ড 71 2 কোটি বঙালী হিন্দু বাংলাদেশৰ পৰা অসমত আৰু পশ্চিমবংগত সোমাইছে যিখন দেশত 27 লাখ মানুহ আহে পশ্চিমবংগৰ দিনি সোমাই 22 লাখ নোহোৱা হয় ভিসা লৈ পাছপোৰ্ট ভিসা লৈ আহি সেইখন দেশত মই এখন চিঠি দিছিলোঁ মনমোহন সিঙলৈ তেতিয়াই যে এইটো সাৰ্বভৌমত্ব 0 বিগ জিৰ' ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু মই যিখন NRC উলিয়াইছিলোঁ পুস্তিকাখন সেইদিনাখন আৰ্মিয়ে বিচাৰি মোৰ মানুহক বাৰে বাৰে ফোন কৰিছে যে সেইখন লাগে যাৰ কাৰণে গণেশ মন্দিৰৰ ওচৰত তাৰ কপি দিয়া হ'ল পুলিচেও বিচাৰি দিলে তাত মই কৈছিলোঁ যে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব এটা বিগ জিৰ' বুলি মই কৈছিলোঁ য'ত 27 লাখ মানুহ আহি পেলাই 22 লাখ নোহোৱা হৈ যায় ভিসা লৈ তেনেহ'লে বৰ্ডাৰেদিনি কিমান মানুহ আহিছে এই খোলা বৰ্ডাৰেদিনি আৰু পশ্চিমবংগৰ বৰ্ডাৰেদিনি অসমত কিমান সোমাইছে আজিৰ তাৰিখত মই সেইবিলাক কথা মই লিখিতভাৱে কৈছে আপুনি আজিৰ তাৰিখত অতুল বৰাই কি ক'ব বিজেপি বিধায়কসকলক কি ক'ব ৰাইজক কি ক'ব বিজেপি বিধায়কসকলে নিজে বিবেচনা কৰি যি ভাল দেখে তেওঁলোকে কৰক মই যিটো ভাল দেখিছোঁ অসমৰ ৰাইজৰ সপক্ষে মই আৰু মই নিজে ছাত্ৰ সন্থা কৰি অহা মানুহ মই ছাত্ৰ সন্থা কৰোঁতে সদৌ অসম ছাত্ৰ সন্থা সদৌ গুৱাহাটী ছাত্ৰ সন্থা নথকাত মই সেইবোৰ গঠন কৰাত মই মুখ্য ভূমিকা লৈছিলোঁ আৰু অসমৰ কেইটা বেটেলিয়ান আছে পুলিচ বেটেলিয়ান CRP বেটেলিয়ান কিমান আছে আমাৰ অসমত বহুত কলেজ আছে বহুত স্কুল আছে সেই স্কুলৰ কেম্পাছ সেই ইউনিভাৰ্চিটি কেম্পাছবিলাকে একোটা বেটেলিয়ান যুদ্ধ ইমান এতিয়া আছুৰ ওপৰত যিটো আক্ৰমণ হ'ল
আৰু যিটো ধৰক হিন্দু মুছলমানৰ ৰাজনীতিৰ পৃষ্ঠপোষকতা কৰিছে চৰকাৰী নেতাই তাত এটা বাক্যত কি ক'ব আপুনি মোৰ কথাটো হ'ল কি যে এটা ৰাজনৈতিক দলে যেতিয়া নিৰ্বাচনী আয়োগৰ ওচৰলৈ স্বীকৃতি বিচাৰি যায় ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে যায় তেতিয়া তাত ছেকুলাৰ শব্দটো থাকিব লাগে যদি ছেকুলাৰ শব্দটো নাথাকিলে সেই ৰাজনৈতিক দলে সেই ৰাজনৈতিক দল পঞ্জীয়নভুক্ত কৰিব নোৱাৰে আমি অসুবিধা নহয় সেই কথাখিনি আমি জানিছোঁ আৰু ছ'চিয়েলিজমৰ হেৰিটো তাত ব্যাখ্যা কৰিব লাগিব আৰু এতিয়া মোৰ কথাটো হ'ল কি তেনেকুৱা অৱস্থাত মানে হিন্দু মুছলমান এই শব্দকেইটা উচ্চাৰণ কৰাটো চৰকাৰীভাৱে আমি হিন্দুৰহে চৰকাৰ মুছলমানৰ চৰকাৰ নহয় এইবোৰ কথা কোনোবাই পচন্দ কৰে যদি নাজানো মই কিন্তু বিজেপি MLA হ'লেও মই সেইটো পচন্দ নকৰোঁ কিন্তু আপোনাৰ বিজেপি চৰকাৰী নেতাই খোলা জীপত হিন্দী চিনেমাৰ কায়দাত যি আছুৰ লগত সংঘৰ্ষত লিপ্ত হৈছে সেইটো আপোনাৰ ক'বলগীয়া একো নাই নেকি মোৰ মতে খোলা জীপত নোযোৱাহেঁতেন তেনেকুৱা এটা চিটুৱেশ্যন নহ'লহেঁতেন আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় তেওঁক নক'লে আপুনি খোলা জীপত যাব নালাগে আমি এখন মেডিকেল কলেজৰ আধাৰশিলা কৰিবলৈ যাওঁতে খোলা জীপত যাব লাগে কিয় লাগে তেওঁ কিয় ক'ব নোৱাৰে মুখ্যমন্ত্ৰীগৰাকীৰ মন্ত্ৰীৰ ওপৰত কিয় কামান নাই মন্ত্ৰীয়ে যি মন যাব তাকে কৰিব মুখ্যমন্ত্ৰী মনে মনে থাকিব এইটো কেনেকুৱা কথা মইতো বুজি পোৱা নাই মই মুখ্যমন্ত্ৰী হ'লে মই গ'লোহেঁতেন নেকি জীপত যাব নোৱাৰিবা এইটোতো আমি বিজয় এইটো কোনো বিজয় উল্লাসৰ কাৰণে আমি অহা নাই আমি এটা ৰাজ্যৰ এখন হেল্থ ইনষ্টিটিউট এখন আধাৰশিলা কৰিব লাগিছিল মই তেনেকৈ ক'লোহেঁতেন তাৰমানে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এক দুৰ্বল নেতৃত্ব দস্তুমান দুৰ্বল মই ক'ব লাগিব আজি আগতে কোৱা নাছিলোঁ এতিয়া মই তেওঁক কৈছোঁ এতিয়াও সময় আছে তোমাৰ শক্তিশালী কৰা বৰ ডাঙৰীয়া আমি এতিয়া দৰ্শকৰ মাজলৈ যাম আপোনাক হয়তো কাৰোবাৰ প্ৰশ্ন কৰিবলগীয়া থাকিব পাৰে কোনোবাই এইফালে বাইদেউ ওচৰলৈ আহিব বিচাৰিছোঁ নমস্কাৰ মই সাতখৰী সামাজিক অনুষ্ঠানৰ পৰা আহিছোঁ সদস্য সম্পাদিকা মঞ্জুলা ভট্টাচাৰ্য আমি সদায় সজোৰে সভানেত্ৰী সহ সাতখৰী সমূহ সদস্যই প্ৰতিবাদ কৰিছোঁ এই বিলখনৰ উত্থাপনৰ ক্ষেত্ৰত বিৰোধিতা কৰি আহিছোঁ আৰু গাঁৱৰ ইতিমধ্যে আপোনাৰ সমষ্টিতে আমি সোণাপুৰ অঞ্চলত গৈ বহুতো গাঁৱলীয়া ৰাইজক আমি এই বিলখনৰ বিষয়ে বুজাইছোঁ সাধাৰণ ৰাইজক গতিকে আপোনাক আজি এই অনুষ্ঠানত স্বাগতম জনাইছোঁ আৰু অজিত ভূঞা ডাঙৰীয়াকো অভিনন্দন জনাইছোঁ এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে মোৰ প্ৰথম প্ৰশ্নটো হ'ল আপুনি শাসকীয় দলত থাকি আপুনি এটা সবল ভূমিকা পালন কৰি আহিছে আমি দেখি আহিছোঁ অতীজৰ পৰাই কিন্তু আপোনাৰ পক্ষটো সঁচাকৈ কিছু ক্ষেত্ৰত আমোদজনক হয় যিহেতু আপুনি শাসকীয় পক্ষত থাকি আপোনাৰ পৰ্যায়ৰ বিধায়কসকলক আপুনি কিয় বিশ্বাসযোগ্যতা আনিব পৰা নাই যে বিধেয়কখনৰ বিৰোধিতা কৰিব লাগে অলপ আগতে আপুনি কৈছেই মুখ্যমন্ত্ৰীৰ দুৰ্বল ভূমিকাৰ কথা গতিকে আমি সকলো ৰাইজে ইতিমধ্যে গম পাইছে আমি তেখেতসকলোতো আমাৰ এই ভূমিপুত্ৰই হয় ভূমিপুত্ৰসকলে নিশ্চয় নিজৰ মাতৃভূমিৰ কথা চিন্তা কৰিব লাগিব আমি সঁচাকৈ আজি মাতৃ সমাজ বৰ চিন্তিত হৈছোঁ আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আপুনি এই বিষয়ত কি ক'ব মই আপোনাৰ পৰা এটা সমাধানৰ পথ বিচাৰিছোঁ মোৰ কথাটো হ'ল যিসকল বিধায়ক বিজেপিৰ বিধায়ক আজি আছে তেখেতসকল মোৰ যিমান বন্ধু তাতকৈ তেখেতসকলৰ বন্ধু তেওঁলোকৰ সমষ্টি ৰাইজে তেওঁলোকক কওক কি কৰিব লাগে কি ক'ব লাগে মই কিয় ক'ব লাগে মোৰ সমষ্টি ৰাইজে মোক ক'ব তেওঁলোকৰ সমষ্টি ৰাইজে তেওঁলোকক জিকাইছে সমষ্টি ৰাইজৰ দায়িত্ব বেছি আৰু আমাৰ বিধায়কগৰাকীয়ে তেওঁলোকৰ সমষ্টি মানুহকে মোতকৈ বেছি বন্ধু বুলি ভাবিব লাগে কাৰণ মই ৰাজনৈতিক কাৰণতেই মই অকলে আছোঁ মোৰ লগত আৰু কেইটামান গোটাই মেলি ল'ব লাগে বুলি মই ভবা নাই কাৰণ কিয় মই আগৰ পৰাই জাতীয় চেতনাৰে উদ্বুদ্ধ মই এক্সাইটেড হৈ থাকোঁ মোৰ ৱাইফেও কয় আপুনি বৰ এক্সাইটেড ইমান এক্সাইটেড কেলৈ হৈ থাকে মানে মোৰ বন্ধুবিলাকেও কয় AGPত থাকোঁতেও কয় এতিয়াও মানুহে কয় আৰু মই নোৱাৰোঁ থাকিব জাতিৰ ধ্বংস কাৰ্য কোনোবাই কৰিব মই চকু টোপনিয়াই থাকিম এনেকুৱা বিধৰ ৰাজনীতিক মই নহয় মই মন্ত্ৰিত্ব MLA এইবিলাকক লৈ পেলাই মই ৰাজনীতি কৰা নাই 15 বছৰ মই MLA হৈ থকা নাছিলোঁ EVM টেম্পাৰিং কৰি মোক হৰুৱালে ৰাইজে মোক হৰুৱা নাই নহয় গতিকে এই দিছপুৰ সমষ্টি এই মৰমৰ ৰাইজক কোৰ্টে মোৰ সপক্ষে ৰায় দিছে মোৰ দিছপুৰ সমষ্টি এই মৰমৰ ৰাইজখিনিক এই মানুহখিনিক
মই ফটককৈ নুসুধা নুপুচাকৈ কিবা এটা কৰি পেলাব মই নোৱাৰোঁ কাৰণ তেওঁলোকে মোক যি ধৰণে ভাল পায় মই তেওঁলোকক তাতকৈ 1% হ'লে বেছিকৈ ভাল পাওঁ আৰু সেইসকলক ইগন'ৰ কৰি মই কিবা এটা কৰি পেলাব নোৱাৰোঁ যিখিনি মই পাৰোঁ কৰিছোঁ আমি সম্ভৱপৰখিনি হয় আৰু কি প্ৰশ্নকৰ্তা আছে যিহেতু ছুটিকৈ কৰিব কৈছে মই অতি ছুটিকৈ কৰিম অতুল বৰা ডাঙৰীয়া আপুনি আমাতকৈ জ্যেষ্ঠ গতিকে আমি আপোনাক যথেষ্ট সন্মান কৰোঁ তথাপিও এজন দৰ্শক হিচাপে কথাখিনি সুধিছোঁ যোৱা সময়ত দেখিবলৈ পোৱা গ'ল বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই ডাঙৰীয়া তেওঁ যেতিয়া নগাঁৱত ৰহাত এইমছখন লাগে বুলি কৈছিল সেই সময়ত তেওঁ সবলভাৱে কৈছিল যে নগাঁৱত এইমছখন লাগে তথাপিও কিন্তু এইমছখন পিছলৈ বেলেগ জেগাতহে লোৱা হ'ল কিন্তু দেখা গ'ল যে তেওঁ মন্ত্ৰিত্ব পোৱাৰ পিছত তেওঁৰ স্থিতি কিন্তু বহুত দুৰ্বল হ'ল ছ'চিয়েল মিডিয়াত বহুতে প্ৰশ্ন সোধে আচলতে যে ক'ৰবাত আপুনিও এই স্থিতিটো পিছলৈ সলনি হ'ব পাৰে নেকি সেই আগৰ দৰে ৰাজেন গোহাঁইৰ লগত মোক তুলনা নকৰিব মই বেলেগ তেওঁ বেলেগ মন্ত্ৰী পাতিব খুজিছিল ৰমেন ডেকাক কিন্তু কেনেকৈ তেওঁ মন্ত্ৰী হ'ল সেইটোহে ৰহস্যজনক কথা মই এইবিলাক বহলাই ক'বলৈ মোৰ মন নাই মই ক'ব খুজিছিলোঁ এইমছখন জালুকবাৰীটো হ'ব নালাগে ৰহাটো হ'ব নালাগে আমাৰ জেগা ঠাই থৈছোঁ 800-900 বিঘা আমাৰ ডিমৰীয়াত হ'ব লাগে এনেকৈ ক'ব বিচাৰিছিলোঁ মই নক'লোঁ কাৰণ ক'লে আকৌ সকলো বিতৰ্কিত বিষয়ত মই যদি সোমাই থাকোঁ মানুহে মোক ভালো পাব পাৰে বেয়াও পাব পাৰে গতিকে চাই চিতি মই য'ত মাতিব লাগে জোৰকৈ মাতিছোঁ য'ত মাতিব নালাগে কিছু নীৰৱে থকাৰ ব্যৱস্থাও কৰিছোঁ ৰাজেন গোহাঁইৰ লগত মোক তুলনা নকৰিব ৰাজেনক মই তই বুলি মাতোঁ ৰেলৱে মন্ত্ৰী হ'ল চুপ থাকি গ'ল নোহোৱাহেঁতেন যুদ্ধ কৰিলেহেঁতেন কি জানি এইবিলাক টোপত অতুল বৰা কেতিয়াও এইবিলাক টোপ মই কাষলৈকে নাযাওঁ মই টোপ চিনি পাওঁ কোনটো টোপত খুট মাৰিব লাগে টোপত খুট মাৰাই নাই জিন্দগীত আজিলৈকে নামাৰোঁ আৰু নামাৰোঁ বৰা ডাঙৰীয়া আপুনি আজি যথেষ্ট ব্যস্ত আছিলে ব্যস্ত তথাপিও আপুনি আহিলে তাৰ বাবে ধন্যবাদ ঠিক আছে